এভৰিৱান সকলোকে নমস্কাৰ মোৰ চেনেললৈ আজি মই আপোনালোকক গোটৰ প্ৰেচিডিং কেনেকৈ লিখে সেয়া মই দেখুৱাম বহুত ধৰণে লিখে প্ৰথম সাপ্তাহিক সভা আপোনালোকৰ মাহেকত 4বাৰ সভা গোটৰ সভা পতা হয় এই 4 সভাত তাৰ মানে প্ৰথম সপ্তাহ দ্বিতীয় সপ্তাহ তৃতীয় সপ্তাহ আৰু চতুৰ্থ সপ্তাহ বুলি থাকে সেয়া মই প্ৰথম সাপ্তাহিক সভাখন আপোনালোকৰ আগত দেখুৱাব বিচাৰিছোঁ প্ৰথম সাপ্তাহিক সভাৰ স্থান আপোনালোকে ক'ত পাতিছে এই স্থানৰ নামটো লিখিব তাৰিখ কোন তাৰিখে পাতিছে আৰু বাৰ কি বাৰ হ'ব সেই দিনাখন সময় কোনটো সময়ত পাতিব কেই বজাত মানে আৰু উপস্থিত সদস্যৰ সংখ্যা আপোনালোক মানে বৰ্তমান কিমান উপস্থিত আছে সভাত সেইখিনি লিখি দিব কাৰ্যসূচীত আপোনাৰ থাকিব প্ৰাৰ্থনা পৰিচয় উপস্থিতি যোৱা সভাৰ পাঠ প্ৰতিবেদন সঞ্চয় সংগ্ৰহ জমা আৰু খৰচ অন্যান্য আৰু সভানেত্ৰীৰ মন্তব্যও সভাভংগ কাৰ্যবিৱৰণীত থাকিব কাৰ্যসূচী অনুসৰি প্ৰাৰ্থনা থাকিব আজিৰ সভাত নাজানো মিনতি প্ৰাৰ্থনাৰে আৰম্ভ কৰা হয় 2 নম্বৰ পৰিচয়টো হ'ব আজিৰ সভাত উপস্থিত সকলো সদস্যাই নিজৰ পৰিচয় দাঙি ধৰে তাৰ নেক্সট হ'ব উপস্থিতি আজিৰ সভাত কিমানগৰাকী সদস্য উপস্থিত থাকিব লিখিব গৰাকী সদস্যাই উপস্থিত থাকে আৰু নেক্সট হ'ব 4 নম্বৰ যোৱা সভাৰ পাঠ প্ৰতিবেদন আজিৰ সভাত গোটৰ হিচাপৰক্ষক বাইদেৱে যোৱা সভাৰ পাঠ প্ৰতিবেদন আলোচনা কৰে 5 নম্বৰ হ'ব সঞ্চয় সংগ্ৰহ আজিৰ সভাত ইমানগৰাকী সদস্যাই ইমান টকা হিচাপৰক্ষকৰ হাতত জমা দিয়ে ক্ৰমে তেখেতসকলৰ ক্ৰম অনুযায়ী আপোনালোক কিমান সদস্য ইয়াত আহিছে তেখেতসকলৰ নামটো ক্ৰম অনুযায়ী লিখিব আৰু সদস্যকেইটাৰ নাম লিখিব আৰু কিমানকৈ জমা কৰিছে সেইখিনি লিখিব আমাৰ 10 গৰাকী সদস্য আছে কাৰণে 10 গৰাকী লিখিলোঁ নেক্সট হ'ব জমা আৰু খৰচ ক্ৰমিক লিখিব বিৱৰণ লিখিব জমা ক্ৰমিক বিৱৰণ খৰচ এয়া আপোনাৰ হাতে জমা 1 নম্বৰ হ'ব হাতে জমা আপোনাৰ আগৰ সভাত আপোনাৰ হাতে জমা পইচা থাকিলে নেকি সেইখিনি লিখিব আৰু বৰ্তমান সঞ্চয় কিমান হ'ল সেইখিনি ইয়াত লিখিব আৰু বিৱৰণ খৰচ হাতে খৰচ তাৰ মানে আপোনাৰ হাত খৰচ আগৰবাৰত খৰচ কিমান আছিলে সেইখিনি লিখিব আৰু বৰ্তমান আপোনালোকৰ চাহ তামোল পাণ লিখিব পাৰে ইয়াত কিমান খৰচ হৈছে ইয়াত লিখিব আৰু টোটেলটো ইয়াত লিখি ল'ব তাৰ নেক্সট আছে অন্যান্য আজিৰ সভাত সম্পাদিকাই কয় যে ভিঅ'ৰ পৰা কোনে ঋণ লৈছিলে সময়মতে ঋণ পৰিশোধ কৰিবৰ বাবে অনুৰোধ জনায় সভানেত্ৰীৰ মন্তব্য ও সভাভংগ আজিৰ সভাত সভানেত্ৰীয়ে কয় যে অহা সভাখন ৰিজুমাই বাসগৃহত হ'ব বুলি কয় শেষত গোটৰ দীৰ্ঘায়ু কামনা কৰি সভা ভংগ কৰে উপস্থিতি সদস্যৰ চহী ক্ৰম অনুযায়ী লিখিব তাৰপিছত শেষত আপোনাৰ ইয়াত চিল মাৰিব ইয়াত সভানেত্ৰী হ'ব আৰু ইয়াত সম্পাদিকা আৰু ৰাউণ্ড চিলটো আপোনাৰ হ'ব এইডোখৰত ৰাউণ্ড চিলটো মাৰি দিব ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত লিখি যদি আপোনালোকে মোক সঁহাৰি দিয়ে তেতিয়াহ'লে নিশ্চয় উপকৃত হ'ম আৰু নেক্সট দ্বিতীয় সভাৰ প্ৰচিডিংখন লিখিবলৈ প্ৰস্তুত কৰিব পাৰিম ধন্যবাদ